Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ওয়েট সাকসেস ইউটিউব চেনেলে পুনৰবাৰ স্বাগতম জনাইছো। দিস ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব। কাৰণ আমি তাতে ৰেগুলাৰ মক টেষ্ট আৰু পিডিএম নোটসমূহ আমি দি থাকোঁ, লগতে হেনিটেড নোটসমূহ আমি তাতে প্ৰভাইড কৰোঁ। ইয়াৰ লগতে পেইড যিখন মক পেপাৰ আমি ডিএমই নন টেকনিকেলৰ কাৰণে বনাইছিলোঁ, সেইখিনি আমি টেলিগ্ৰাম চেনেলটো এভেইলেবল কৰি দিছোঁ আৰু ফ্ৰী মক পেপাৰসমূহ আপোনালোকে তাতে পাব। বাকি আসাম পুলিচ ABUBৰ কাৰণেও আমি মক পেপাৰ ৰেডি কৰি ৰাখিছোঁ, তো সেইখিনিও আমি তাতে উপলব্ধ কৰাই দিম। বাকি থাকিলে কালি CM মুখ্যমন্ত্ৰী মহোদয় লাইভত আহিছিলে, সকলোৱে জানেই, আৰু তেওঁ ৰিজাল্ট ডেট অফিচিয়েলি তেওঁ ডিক্লেয়াৰ কৰিছে। সকলোৱে জানেই কিমান কালি লাইভ অহাৰ পাছত সকলোৱে হাতে হাতে মোবাইল সকলোৱে গমে পাইছে। সেইটো আৰু মই নতুনকৈ জনোৱাৰ কোনো প্ৰয়োজন নাই। সেইকাৰণে মই তেতিয়াই আকৌ এটা ভিডিঅ' বনোৱাৰ কথা মই ভবা নাই। বহুতে বনালে বাৰু, তো তেওঁলোকৰ পৰাও আপোনালোকে গম পাইছে। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কথাসমূহ তেওঁ যিখিনি মানে ক'লে, তো সেইখিনিৰ আধাৰত কিছুমান কুৱেশ্যনছ আপোনালোকৰ মাজত ৰৈ গৈছে, কনফিউজনছ ৰৈ গৈছে। তো সেইখিনি আপোনালোকে আমাক কমেণ্ট কৰি সুধি আছে বা মেইলো কৰিছে। গতিকে সেইখিনি কনফিউজনছ দূৰ কৰিবৰ কাৰণে আচলতে আজি ভিডিঅ'টো নানো বুলিও লৈ আহিলোঁ। কাৰণ ডেটটোৰ কথা আপোনালোকে গম পালেই, 7 মাৰ্চ তাৰিখে অৰ্থাৎ শুকুৰবাৰে আপোনালোকৰ বহু সাধনা বহুত কষ্টৰ যিটো ফল সেইটো আপোনালোকে লাভ কৰিবলৈ গৈ আছে। গম পাইছে 7 মাৰ্চ তাৰিখে আপোনালোকৰ ডিএমই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ৰিজাল্টসমূহ ডিক্লেয়াৰ হ'ব। গতিকে আশা কৰোঁ আপোনালোক মোৰ লগত জড়িত হৈ থকা সকলোখিনিয়ে আপোনালোকৰ সফলতা লাভ কৰিব আৰু খুব সুন্দৰভাৱে শিক্ষাৰ্থীৰে পাছ কৰিব। কাৰণ স্কিল টেষ্টো দিবলৈ আছে। এতিয়া সেইটোতে স্কিল টেষ্ট, সেই ৱৰ্ডটোতে বহুতৰ কনফিউজন সোমাই আছে, নহয়নে? স্কিল টেষ্ট হ'ব নে অৰেল টেষ্ট হ'ব? কাৰণ কালি মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে, ছেকেণ্ড ফেজত তেওঁ অৰেল টেষ্টৰ কথাহে ক'লে, কোনো স্কিল টেষ্টৰ কথা তেওঁ উল্লেখ নকৰিলে, নহয়নে? কিন্তু তেওঁ এটা লাইভ ছেশ্যনত তেনেধৰণে কথাটো কৈছে। আৰু তেওঁ যেতিয়া অৰেল টেষ্ট কোৱাৰ আগতে তেওঁ ৰিটেন এক্সাম বুলিয়ে কৈছিলে ছেকেণ্ড এক্সামটো, কিন্তু তেওঁ সেইটো ভুল বুলি স্বীকাৰ কৰি তেওঁ পুনৰ অৰেল টেষ্ট বুলি ক'লে। তাৰমানে তেওঁ মুখত যিটো আহিছে তেওঁ সেইটোৱে কৈছে। ইয়াৰ কাৰণে আপোনালোকৰ মাজত কনফিউজনৰ সৃষ্টি হ'বলগীয়া কোনো দৰকাৰ নাই। মই যেতিয়া লাইভ ছেশ্যনটো চাই আছিলোঁ, মই তেতিয়া তেওঁ অৰেল টেষ্ট বুলি ক'লেতো, কিন্তু মই যিটো থাৰ্ড গ্ৰেডৰ যিখিনি আছে কম্পিউটাৰ উইথ কম্পিউটাৰে হওক বা গ্ৰেজুৱেশ্যন, মই তেওঁলোকৰ কাৰণে কিন্তু স্কিল টেষ্ট বুলি কৈ দিয়া, অৰেল টেষ্ট বুলি কৈ দিয়াৰ লগে লগে মই স্কিল টেষ্টটোৰ কথাই ভাবিছোঁ। কাৰণ কেতিয়াবা মানুহৰ শ্লিপ অফ টাং হ'ব পাৰে, কাৰণ গ্ৰেড 4খিনিৰ কাৰণে অৰেল টেষ্ট হয়। গতিকে ছেকেণ্ড ফেজতে অৰেল টেষ্ট বুলিয়ে গোটেই সৰ্বাংগীনভাৱে কৈ দিলে, তাত কোনো ধৰণৰ প্ৰব্লেম মই ভাবোঁ হ'ব নালাগে। আপোনালোকৰ মাজত ইমান কনফিউজনছ হ'ব নালাগে। আৰু যদিও অৰেল হয় তেতিয়াও কোনো ধৰণৰ প্ৰব্লেম নাই। অৰেল হ'লেতো বহুত ভাল কথা, নহয়নে? অৰেল হ'লেও বহুত ভাল কথা, যদি অৰেল হয়তো বহুত ভাল কথা। কিন্তু অৰেল হোৱাৰ চান্স খুবেই কম। থাৰ্ড গ্ৰেডৰ যিখিনি এক্সাম আছে সেইখিনিতো স্কিল বেছড ৰিক্ৰুইটমেণ্ট হয়। এতিয়া ড্ৰাইভাৰৰ কাৰণে অৰেল কৰি কি লাভ হ'ব? ড্ৰাইভাৰৰ কাৰণে স্কিল টেষ্ট হ'বই লাগিব। গতিকে সেনেকুৱা ধৰণৰ কথা। গতিকে আপোনালোকে ভাবি ল'ব নালাগে থাৰ্ড গ্ৰেড ড্ৰাইভাৰৰ কাৰণে আপোনালোকৰ অৰেল টেষ্ট হ'ব, তেওঁলোকৰ কাৰণে স্কিল টেষ্টেই হ'ব। মই এইটো 99% দি পানিয়ে কৈছোঁ। কাৰণ CMৰ কথা, গভৰ্ণমেণ্টৰ কথা ক'ব নোৱাৰি। এটা কথাই তেওঁলোকৰ গোটেই পৃথিৱীখন ওলোটা কৰি দিব পাৰে, নহয়নে? গতিকে কিন্তু স্কিল টেষ্ট হ'ব, মই সেইটোৱে কৈছোঁ। আপোনালোকে যদি স্কিল টেষ্টৰ কম্পিউটাৰ টাইপিং বা কম্পিউটাৰ টেষ্টৰ কাৰণে প্ৰিপেয়াৰ হৈ আছে, তো সেইখিনি আপোনালোকে ৰখাই দিব নালাগে। সেইখিনি আপোনালোকে আগুৱাই লৈ যাওক। কাৰণ 7 মাৰ্চ পালে, আৰু 7 মাৰ্চৰ পাছত 8 মাৰ্চৰ দিনাখনি হয়তো তেওঁলোকে ঘোষণা কৰিব। মাৰ্চৰ যেতিয়া 29-28 মাৰ্চ মানে 10 এপ্ৰিলৰ আগত, বিহুৰ আগত, বহাগ বিহুৰ আগত আপোনালোকৰ স্কিল টেষ্টসমূহ হৈ যাব। আৰু তাৰ পাছতে ৰিজাল্টসমূহ অতি সোনকালে এপ্ৰিল-মে মাহত আপোনালোকৰ ডিক্লেয়াৰ কৰিব লাগে, মই সেনেকুৱা ধৰণে ভাবিছোঁ। গতিকে সেইটোৱে আপোনালোকে চিন্তা কৰি থাকিব নালাগে। অৰেল টেষ্ট গ্ৰেড 4খিনিৰ কাৰণে হ'ব, স্কিল টেষ্টৰখিনিৰ কাৰণে অৰেল টেষ্টৰ তেনেকুৱা ধৰণৰ কোনো সুবিধা তেওঁলোকে ৰখা নাই। তাৰপিছতে কিছুমান কেণ্ডিডেট ৰিটেন কোৱালিফাই হৈও তেওঁলোকে বঞ্চিত হৈ ৰ'ব। এতিয়া কোনখিনি কেণ্ডিডেটনো ৰিটেন কোৱালিফাই হৈও তেওঁলোকে ছেকেণ্ড ফেজৰ এক্সাম দিয়াৰ পৰা বঞ্চিত হৈ ৰ'ব, সেইটো আপোনালোকৰ সৈতে আমি আলোচনা কৰিম। চাওক, যেতিয়া ৰিক্ৰুইটমেণ্টৰ যিটো এডভাৰটাইজমেণ্ট ওলাইছিলে ADRE, তেতিয়া গ্ৰেড 4ৰ কাৰণে বিশেষকৈ তেওঁলোকে লিখিছিলে যে যিবিলাক হায়াৰ কোৱালিফাইড কেণ্ডিডেটছ আছে, এক্সপিৰিয়েঞ্চ আছে, তেওঁলোকে গ্ৰেড 4ৰ কাৰণে এলিজিবল নহয়। তাৰমানে হায়াৰ ছেকেণ্ডেৰী পাছলৈকে এলিজিবল হ'ব, কিন্তু গ্ৰেজুৱেশ্যন পাছ বা পষ্ট গ্ৰেজুৱেশ্যনৰ যিখিনি কেণ্ডিডেট আছে সেইখিনি কেতিয়াও এলিজিবল হ'ব নোৱাৰে। তেওঁলোকে তেনেকৈ ডিৰেক্টলি লিখিছিলে আৰু তেওঁলোকে এপ্লাই কৰিব নালাগে বুলি কৈছিলে। কিন্তু বহু সংখ্যক আছে, মোৰ চিনাকিও বহু সংখ্যক আছে, তো তেওঁলোকে কি কৰিলে,
তেওঁলোকৰ গাতো আচলতে দুখ নাই যিহেতু কম্পিটিশ্যনছ লেভেলটো আমাৰ অসমত ইমানেই বেছি হৈ গৈছে গভৰ্ণমেণ্ট এক্সামৰ কাৰণে তো তেওঁলোকে নিজৰ হায়াৰ কোৱালিফিকেশ্যনটো লুকুৱাই ৰাখি পানি তেওঁলোকে কেৱল হাই ছেকেণ্ডেৰী পাছ বুলি এক্সচেঞ্জত নামটো ভৰাই পানি তেওঁলোকে কি কৰিলে এপ্লাই কৰি থৈ দিলে নো ডাউট তেওঁলোকে পাছ কৰি যাব তেওঁলোকে জবটো পাই যাব কিন্তু এইবাৰ কি কৰিলে গভৰ্ণমেণ্টে কালি তেওঁ লাইভ ষ্টেচনটোত কোৱা মতে তেওঁ এটা পৰ্টেল খুলি দিব যিটো পৰ্টেলত আপোনালোকে গাঁৱৰ মানুহে হওক বা আপোনাৰ লগৰ মানুহে হওক যিগৰাকী আপোনাৰ হায়াৰ কোৱালিফাই হৈ ফৰ্থ গ্ৰেডৰ এপ্লাই কৰিছে তো তেওঁৰ ওপৰত যেতিয়া এক্সামটো পাছ কৰিব তেওঁৰ ওপৰত অভিযোগ প্ৰদান কৰিব পাৰিব গতিকে এটো তেওঁলোকৰ কাৰণে অকমান দুখৰ খবৰ বুলিয়ে ক'ব লাগিব তো তেওঁলোকে ৰিটাৰ্ণ কোৱালিফাই হৈ পেনি তেওঁলোকে কি হ'ব অকমান তেওঁলোকৰ মানে সেকেন্ড ফেজলৈ যোৱাত অসুবিধাৰ সন্মুখীন হ'ব গতিকে হেতুৱে আৰু বেছি কথা কৈ নাথাকো আপোনালোকৰ লাইভ সেশনটো চাইছে মই ইমান কৈ থাকিবলৈ বিচৰা নাই মাত্ৰ থুলমুলকে আৰু সিলেকশন ৰেশিওটো কিমান হ'ব তেওঁ কোৱা মতে সিলেকশন ৰেশিওটো 1:2 হ'ব তাৰ মানে এটা পোষ্টৰ বিপৰীতে দুজনকৈ প্ৰাৰ্থী ৰখা হ'ব কিন্তু দুজনকৈ প্ৰাৰ্থী ৰখা হ'ব যদিও যদি একেটা নম্বৰতে 10 জন প্ৰাৰ্থীও থাকে সেই 10 জনক 1:2 ৰেশিওত ৰখা নহব সাপোজ আপুনি মই কি পালো 96 পাইছো আপুনি আৰু মই 96 পাইছো লগতে আৰু দুজন আপোনাৰ বন্ধু দুজনো 96 পাইছে মোৰ বন্ধু দুজনো 96 পাইছে ততে 6 জন হে 6 জনক কিন্তু হে দুজন বুলিয়ে ধৰা হ'ব হেতু কথা কৈছে তাৰ মানে 1:2 ৰেশিও হে 10 জনৰ ক্ষেত্ৰত এপ্লিকেবল নহব হে গুটেই কিজনক এজন হিচাপে ধৰা হ'ব দুজন হিচাপে ধৰা হ'ব ঠিক আছে হেতুৱে তাৰ মানে 7000 সামথিং আছিল মই পাহৰি গৈছো এক্সাক্ট পোষ্টৰ সংখ্যা তো 14000 সামথিংক কি বুলি কব তেওঁলোকৰ 14000 17000 12000 15000 মান তেওঁলোকে কি কৰিব পাস কৰাই দিব ৰিটাৰ্ণত কাৰণ তেনেকুৱাটো থাকিব একে সংখ্যা পোৱা বহুত বাকি নেক্সট ফেজৰ এক্সামটো কেতিয়া হ'ব হেতু তেওঁলোকে হয়তো ৰিজাল্টৰ পাছদিনে তেওঁলোকে জনাব কাৰণ সময় হাতত খুবেই কম এপ্ৰিল মাহতে হ'ব লাগে মাৰ্চ টু এপ্ৰিলৰ 10 তাৰিখৰ আগত এক্সামটো শেষ হৈ যাব লাগে আৰু এডিআৰ গেট 3 গেট 4 ৰ আপোনাক ফলাফলসমূহ 7% লবলৈ হাজু হওক বাকি মই এটা থুলমূল এটা ভিডিও বনালো আৰু যদি কিবা জানিব লগিয়া আছে আমাক কমেন্ট কৰিব তো ভিডিওটো ইমান সময় চোৱাৰ বাবে থ্যাংক ইউ সো মাচ সি ইন দ্য নেক্সট ভিডিও আৰু মক টেষ্টৰ যদি লাগে আপোনালোকে আমাক কন্টাক্ট কৰিব পাৰে আমাৰ মেইল আইডিটো তলৰ ডেসক্ৰিপচনত দিয়া আছে ঠিক আছে